নমস্কাৰ। আজি আমি আৰম্ভ কৰিম ক্লাছ 9ৰ দ্বিতীয়টো পাঠ মানৱ বন্দনা আৰু এই মানৱ বন্দনা পাঠটো লিখিছে চন্দ্ৰকুমাৰ আগৰৱালা। গতিকে তোমালোকৰ যিবিলাক ক্লাছ 9-10ৰ ষ্টুডেণ্ট আছে তেওঁলোকে এই যিবিলাক অসমীয়াৰ বুজি নোপোৱা চেপ্টাৰ আছে তোমালোকে সেইবোৰক ল'ৰা ছোৱালীক শ্বেয়াৰ কৰি দিব পাৰা। ক্লাছ 9-10 হওক বা 1, 2, 3, 4, 5, 6, 7 যিবিলাক আছে তাৰোপৰি হাই ছেকেণ্ডেৰীও ক'ব পাৰা, যাৰ ধৰা কিবা ছাবজেক্ট বুজি পোৱা নাই তাৰোপৰি ডিগ্ৰীৰো ক'ব পাৰা। আৰু যিবিলাক ধৰা দি দিওঁ সেইবিলাক তোমালোকে ভালদৰে চাবা, এবাৰ চালেই হৈ যাব, বেছি চাব নালাগে, তোমালোকে বুজি পাই যাবা। গতিকে আৰু যিবিলাক তোমালোকৰ ফ্ৰেণ্ড আছে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা, তেওঁলোকে যিবিলাক কুৱেশ্যন এনচাৰ বুজি পোৱা নাই বা যিবিলাক তেওঁলোকক কুৱেশ্যন এনচাৰ লাগে তেওঁলোকক কমেণ্টত দি দিব দিবা আৰু চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ। এতিয়া আমি ষ্টাৰ্ট কৰিম মানৱ বন্দনা। লিখিছে চন্দ্ৰকুমাৰ আগৰৱালাই। আহিছে মানুহ গৈছে মানুহ মায়ো মায়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যেন মৰমতে। মানুহে লোক মানুহে সংগ মানুহে পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ। মানুহে দেৱ মানুহে হেৱ মানুহ বিনে নাই কেৱ, কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। গতিকে এইটোৰ আমি মানৱ বন্দনা পাঠটোৰ যিবিলাক প্ৰশ্ন উত্তৰ আছে এতিয়া আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এতিয়া আমি মানৱ বন্দনা কবিতাটোৰ মূল কথাখিনি বুজিবলৈ চেষ্টা কৰিম। আৰু এই মানৱ বন্দনা কবিতাটো লিখিছে চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। আহিছে মানুহ গৈছে মানুহ মানুহ মায়াপী জীৱ, মানুহ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়। এই পৃথিৱীখনত বহুতো মানুহ আহিছে আৰু বহুতো মানুহ মৃত্যু হৈ গুচি গৈছে। গতিকে মানুহে ইয়াত বাৰে বাৰে জন্ম লয় তথা বাৰে বাৰে মৃত্যু হয়। মানুহক মায়াপী জীৱ বুলি কৈছে তেওঁ। আৰু মানুহৰ সুতৰ অন্ত নাইকিয়া বুলিলে মৰত কিয়, মানে কি মানুহে আহিয়ে থাকে, মানুহ পৃথিৱীত জন্ম হৈ থাকে, মানুহে গৈ থাকে। গতিকে ইয়াত মৰত বুলি কোনো কথা নাই। গতিকে পৃথিৱীখনত মানুহ আগৰ পৰাই আছে, বৰ্তমানো আছে আৰু ভৱিষ্যতেও থাকিব, কিন্তু মানুহবিলাক বুঢ়া হৈ মৰিব তথা পুনৰ বাচ্চা বা সৰু ল'ৰা ছোৱালী হৈ জন্ম পাব। মানৱী জনম দিৱা উটুৱাই মানৱী কৰম হোতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। এতিয়া কৈছে কি যে মানৱী জনম দিয়া উটুৱাই মানৱী কৰম হোতে, মানে কি যে আমি যে মানুহ হৈ জন্ম পাইছোঁ, গতিকে আমি মানুহৰ ভালৰ কাৰণে আমি কাম কৰিব লাগিব, অৰ্থাৎ মানুহৰ কল্যাণৰ বাবে। যদি কোনোবা মানুহে যদি বিপদত পৰিছে আমি তেওঁলোকক সহায় কৰিব লাগিব। তাৰোপৰি যে তেওঁলোকক ধৰা সৰু ল'ৰা ছোৱালীক মৰম কৰিব লাগিব, তেনেদৰে আমি জীৱনটো পাৰ কৰিব লাগিব। আৰু মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে, এইটোৱে যে মানুহে মানুহক মৰম কৰিব লাগে তথা মানুহৰ দুখ বুজি সহায় কৰিব লাগে, সেইবুলি আমাৰ মূল ধৰ্ম বা ধৰ্ম বুলি কৈছে। মানুহে লোক মানুহে সংগ মানুহে পৰাৎপৰ, এই যে পৃথিৱী স্বৰ্গৰো অধিক মানুহৰ নিজাপি ঘৰ। গতিকে কি হৈছে কি যে মানুহে মানুহৰ লগ হয়, মানুহে মানুহৰ সংগ হয়। গতিকে আমি যিবিলাক মানুহৰ লগত থাকোঁ সেইবিলাকে আমাৰ লগ হয়। আমি সৰুৰ পৰাই এজন ল'ৰা বা ছোৱালীক লগ পাইছোঁ, তেওঁলোকৰ লগতে আমি কথা বতৰা পাতি বন্ধুত্ব হৈছোঁ। গতিকে আমি মানুহে মানুহৰ লগ আৰু মানুহে মানুহৰ সংগ মানুহে পৰাৎপৰ, মানুহে সকলো বুলি কৈছে। এই যে পৃথিৱী স্বৰ্গটো অধিক মানুহৰ নিজাপি ঘৰ। গতিকে কৈছে কি যে পৃথিৱীত বহুত মানুহ আছে, গতিকে এইটোৱে কৈছে কি স্বৰ্গতকৈ বেছি মানুহ আছে, গতিকে মানুহৰ পৃথিৱীখনেই ঘৰ। মানুহে দেৱ মানুহে হেৱ মানুহ বিনে নাই কেৱ, কৰা পূজা পাদ্য অৰ্ঘলৈ জয় জয় মানৱ দেৱ। ইয়াতে কৈছে কি যে মানুহেই দেৱ, আমি কাৰণ দেৱতা বা ভগৱানক কোনোৱে দেখা নাই, গতিকে আমি মানুহকেই দেৱতা বা ভগৱান বুলি মানিব লাগিব। মানুহেই সেৱ মানুহ বিনে নাই কেৱ, মানুহৰ অবিহনে এই পৃথিৱীত কোনোৱেই নাই বুলি কৈছে। গতিকে এই মানুহে আমাক ভগৱান বুলি ভাবি কেনে আমি মানুহক পূজা পাদ্য অৰ্ঘলৈ কেনে পূজা কৰাৰ কাৰণে কৈছে। গতিকে এইখিনিয়ে মানৱ বন্দনাৰ মূল কথাখিনি। এতিয়া আমি মানৱ বন্দনা কবিতাটোৰ প্ৰশ্নবোৰৰ উত্তৰ মই আলোচনা কৰিম। গতিকে প্ৰথম প্ৰশ্নটো কৈছে কি যে মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি। উত্তৰ: মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হ'ল মানুহে সকলো জীৱতকৈ শ্ৰেষ্ঠ পৰম সত্য, বা মানুহে পৰাৎপৰ কথাষাৰৰ দ্বাৰা কবিয়ে বুজাব বিচাৰিছে যে জীৱ হিচাপে মানুহ সকলোতকৈ শ্ৰেষ্ঠ, মানুহৰ ওপৰত আন কোনো শ্ৰেষ্ঠ জীৱ নাই। গতিকে মানুহে পৰাৎপৰ বোলা কথাৰ এইটোৱে যে আমাৰ পৃথিৱীৰ যিমান জীৱ জন্তু আছে, গতিকে সকলো জীৱতকৈ মানুহে শ্ৰেষ্ঠ। কিয়নো মানুহৰ কথা কোৱা, মানুহৰ বুজা শক্তি তথা কথা কোৱাৰ শক্তি তথা কাম কৰা শক্তি সকলো জীৱতকৈ শ্ৰেষ্ঠ। গতিকে মানুহে পৰাৎপৰ বুলি কৈছে। মানুহ মায়াপী জীৱ বোলাৰ অৰ্থ কি। এইটো উত্তৰটোত হ'ব এই সংসাৰত মানুহৰ আগমন আৰু গমন এটা চিৰন্তন গতি, অৰ্থাৎ মানুহৰ জন্ম আৰু মৃত্যু চিৰসত্য। ই যেন এক প্ৰকাৰ মায়া সদৃশ্য, সেয়েহে মানুহক মায়াপী জীৱ বুলি কৈছে। বা মানুহ মায়াপী জীৱ বোলাৰ অৰ্থটো হৈছে যে মানুহ মায়া বা মোহ থকা জীৱ। মানুহে জীৱ মোহ এৰিব নোৱাৰি এইখন পৃথিৱীলৈ পুনৰ জন্মলৈ আহি থাকে। গতিকে
মানুহ মহাবীৰ জীৱ বোলা কথাৰে এইটো যে মানুহে মানে এই পৃথিৱীখনত মানুহেই জন্ম লৈ মানুহে মৃত্যু হৈ মানুহে পুনৰ পৃথিৱীলৈ জন্ম হৈ গ্ৰহণ কৰে। গতিকে এইটোৱে এটা চিৰন্তন প্ৰক্ৰিয়া, মানে কি মানুহৰ মৃত্যু হৈ পুনৰ এটা জন্ম লৈ পুনৰ পৃথিৱীতে আহে। গতিকে মানুহক মহাবীৰ জীৱ বুলি কৈছে। তাৰোপৰি মানুহৰ মায়ামোহ থাকে, গতিকে যিকোনো বস্তুৰ প্ৰতি মানুহৰ এটা মায়ামোহ থাকে, গতিকে মানুহক মহাবীৰ জীৱ বুলি ক'ব পাৰি। এই যিকোনো এটা উত্তৰ লিখিব পাৰি। পাদ্য অৰ্ঘ্যলৈ পূজা কৰাৰ অৰ্থ কি? পাদ্য অৰ্ঘ্যলৈ পূজা কৰাৰ অৰ্থ মানে কি, এতিয়া পঢ়িম উত্তৰটোত যে কবিৰ মতে মানুহ হৈছে নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। মানুহক সেৱা কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ পূজা কৰিব দিছে। গতিকে মানে কি যে মানুহ নৰৰূপী ভগৱান, আমি সকলোৱে ভগৱানক পূজা কৰোঁ, কিন্তু আমি কাকো মানে ভগৱানক দেখা নাই। গতিকে মানুহে আমি যিফালে যাওঁ সিফালে মানুহে আছে, গতিকে আমি মানুহকে সেৱা কৰিব দিছে কবিয়ে। আৰু মানুহ চাৰিওফালে মানুহ, গতিকে আমি মানুহক সেৱা কৰা হৈছে আমাৰ প্ৰকৃত ধৰ্ম। গতিকে পূজা পাদ্য অৰ্ঘ্যলৈ কাৰণে কবিয়ে মানুহক পূজা কৰাৰ কথা কৈছে। এইখিনি এতিয়া নেক্সট আমি উত্তৰটো কৰি মানৱ বন্দনাৰ কবিতাটোৰ সাৰাংশ। এতিয়া আমি মানৱ বন্দনা কবিতাটোৰ সাৰাংশটো নিজৰ কথাত মানে বিৱৰি ক'ব দিছে। উত্তৰটো হ'ব প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানৱ বন্দনা কবিতাটোত মানৱৰ জয়গান গাইছে। কবিয়ে কৈছে যে মানৱ বাৰে বাৰে জন্ম লৈ এই পৃথিৱীলৈ ঘূৰি আহে। মানুহৰ আগমন আৰু গমন এক চিৰন্তন প্ৰক্ৰিয়া। মানুহৰ যেন এই পৃথিৱীখনৰ মায়াত বন্দী এক জীৱ। সেয়েহে কবি এই মানৱীয় জীৱনটোত মানুহৰ কল্যাণৰ হকে উৎসৰ্গা কৰিবলৈ কৈছে, কাৰণ মানুহে মানুহৰ অবিহনে জীয়াই থাকিব নোৱাৰে। মানুহে মানুহৰ পৰম বন্ধু। এতেকে মানুহৰ কল্যাণ সাধন কৰাটোৱে হৈছে প্ৰকৃত ধৰ্ম। জীৱশ্ৰেষ্ঠ মানৱে নিজৰ মানৱীয় কৰ্মৰাজিৰে এই পৃথিৱীখনক স্বৰ্গতকৈও অধিক সুন্দৰ কৰি তোলাটো কবিয়ে কামনা কৰিছে। কবিৰ মতে মানুহ নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানক সেৱা কৰা মানুহৰ প্ৰথম কৰ্তব্য। সেয়েহে কবিয়ে পাদ্য অৰ্ঘ্যলৈ মানুহক পূজা কৰিবলৈ কৈছে। গতিকে মানৱ বন্দনা কবিতাটোৰ কবিয়ে এইখিনি কৈছে যে মানুহে এই পৃথিৱীত সকলো জীৱসকলৰ চবলৈকে মানে কি শ্ৰেষ্ঠ জীৱ, কিয়নো এই পৃথিৱীত যিমানবোৰ জীৱ আছে সেই জীৱবিলাকৰ সকলোকে মানুহৰ জ্ঞান, বুদ্ধি, কথা কোৱাৰ ক্ষমতা, কামৰ ক্ষমতা সকলোতকৈ বেছি। গতিকে মানুহে জীৱশ্ৰেষ্ঠ। গতিকে আমি যিফালে চাওঁ সেইফালে কেৱল মানুহ আৰু মানুহ। গতিকে আমি কোনোৱে ভগৱানক দেখা পোৱা নাই। গতিকে যদি আমি ভগৱানক পূজা কৰিব লাগে, তাৰ আগতে আমি মানুহক পূজা কৰিব লাগিব। অৰ্থাৎ কি যে দুখীয়া মানুহক সহায় কৰা তথা যিবিলাকে বিপদত পৰিছে তেওঁলোকক সহায় কৰা, সেইবোৰে আমাৰ পৰম ধৰ্ম। গতিকে যিবিলাক মানুহে বিপদত পৰিছে তেতিয়া তেওঁলোকক সহায় কৰিলে আমি ধৰা ঈশ্বৰক সেৱা কৰাৰ দৰে হৈছে। গতিকে কবিয়ে কৈছে কি যে এই পৃথিৱীখনত জীৱবিলাক আহিছে আৰু গৈছে, অৰ্থাৎ মানুহবিলাকে জন্ম লৈছে, জীৱনটো অতিবাহিত কৰি মৃত্যু হৈছে, পুনৰ আৰু জন্ম লৈছে। গতিকে মানুহ হৈছে এটা মহাবীৰ জীৱ। তাৰপৰি মানুহৰ অবিহনে এই পৃথিৱীত কোনো শ্ৰেষ্ঠ জীৱ নাই। মানুহে শ্ৰেষ্ঠ জীৱ, মানুহে সকলোবোৰ কাম কৰে তথা জ্ঞান বুদ্ধি মানুহৰ সকলোকৈ বেছি। গতিকে মানুহক শ্ৰেষ্ঠ জীৱ বুলি কৈছে। তাৰোপৰি কৈছে কি যে আমি জীয়াই থাকোঁতে আমি ভগৱানক কোনো দেখা নাপাওঁ। গতিকে আমি মানুহকে ভগৱান ৰূপে সেৱা কৰি তেওঁলোককে আমি শ্ৰদ্ধা কৰিব লাগে। গতিকে তাৰ জৰিয়তে আমি জীৱনত উপকৃত হ'ব পাৰোঁ বুলি কৈছে। তাৰোপৰি কৈছে কি যে আমি পূজা পাদ্য অৰ্ঘ্যলৈ আমি মানুহক সেৱা কৰিব লাগে, যাতে তেওঁলোক আমাৰ জীৱনটো ভালদৰে অতিবাহিত কৰিব পাৰে। এতিয়া কৈছে যে মানুহ মহাবীৰ জীৱ, মানুহৰ মানে কি পূজা পাদ্য অৰ্ঘ্যলৈ মানুহকো পূজা কৰাৰ কথা হৈছে। এতিয়া আহিল তাৎপৰ্য ব্যাখ্যা কৰা। ক মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। এই কথাখিনিৰ মূল ব্যাখ্যাটো আমি দিয়াৰ আগতে প্ৰথমতে আমি প্ৰসংগ আৰু সংগতি লগাব লাগে। যে প্ৰথমতে আছে কবিতাৰ বিষয়ে আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত বা সাহিত্যভাষাত যিটো আছে, আমি কবিতাটোৰ কিতাপখনৰ নাম দিব লাগিব। তাতে প্ৰতিমা খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ মানৱ বন্দনা নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। মানুহৰ এবাৰ আমি প্ৰসংগ লগাই সংগতি দিব লাগিব। মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে মৰমতে সাগৰ সৰগৰ সুখ লাভ কৰিব পাৰি বুলি এই কথাষাৰকে পদ্যভাষীত প্ৰকাশ পাইছে। এতিয়া ব্যাখ্যা হ'ব। মানৱতাবাদী কবিয়ে কবিতাটিৰ মানৱৰ জয়গান গাইছে। কবিতাটিৰ কবিয়ে এই মানৱী জনমটো মানুহৰ সেৱাত ব্ৰতী হ'বলৈ উপদেশ দিছে। মানুহৰ মাজত মৰম চেনেহৰ আদান প্ৰদানৰ জৰিয়তে মানুহে এই ধৰাতে স্বৰ্গৰ সুখ লাভ কৰিব পাৰিব। মানুহৰ মাজত থকা পাৰস্পৰিক মৰমকেই কবিয়ে প্ৰকৃত ধৰ্ম বুলি কৈছে। গতিকে এই কথাষাৰৰ মানৱী জনম দিয়া উটুৱাই মানৱী কৰম সুতে, মানুহৰ মৰম বুজিবা মানুহে ধৰম যে মৰমতে। মানুহে এই কথাখিনি ব্যাখ্যা এইটোৱে যে আমি পৃথিৱীত যিমানবোৰ ব্যক্তি আছে আমি সকলোকে পৰালৈকে মানে আমি সহায় কৰিব লাগে। তেওঁলোকক আমি কোনেও ভগৱানক দেখা নাপাওঁ। গতিকে আমি সেই মানুহকে ভগৱান বুলি ভাবি তেওঁলোকক বিভিন্ন ধৰণে সহায় কৰিব লাগে। এইটোৱে আমাৰ হৈছে পৰম ধৰ্ম। তাৰোপৰি আমি মানুহৰ সেৱাত ব্ৰতী হৈ আমি জীৱনটো পাৰ কৰিবলৈ গৈছে, আৰু সেইখিনিয়ে আমাৰ সকলোতকৈ সুখী সময় বুলি কৈছে। আৰু এইটোৱে আমাৰ চবতকৈ মানে কি
প্ৰকৃত ধৰ্ম। এতিয়া খ নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব মানুহেই দেৱ মানুহবিনে নাই কেৱ কৰা কৰা পূজা পাদ্য অৰ্ঘলৈ জয় 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 মানৱদেৱ। এই কথাষাৰত এইখিনিও কৈছে যে প্ৰসংগ সংগতি দিবা উক্ত কথা বা কি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভত বা সাহিত্য সভা যিটো কিতাপখনৰ নাম সেইটো দিবা অন্তৰ্গত কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে লিখা মানৱ বন্দনা কবিতাটোৰ পৰা তুলি দিয়া হৈছে। সংগতি দিবা এই কবিতাটোৰ জৰিয়তে এইখিনিও ক'ব বিচৰা হৈছে যে যিখিনি হৈছে মানে ধৰা যিখিনি দিছে ধৰা ইয়াতে মানুহেই দেৱ মানুহবিনে নাই কেৱ এইখিনিৰ জৰিয়তে হৈছে এই পৃথিৱীখনৰ সকলোৰে চাৰিওফালে অকল মানুহে বিয়পি আছে, মানুহৰ অবিহনে কোনো নাই। গতিকে এইখিনি তোমালোকে সংগতি দিব পাৰা। তাৰপিছত ব্যাখ্যাত হ'ব মানুহে মানুহক দেৱতা জ্ঞান কৰি সেৱা কৰা প্ৰসংগ উক্ত কবিতা বাকী উল্লেখ কৰিছে। এই পৃথিৱীত মানুহেই হ'ল নৰৰূপী ভগৱান। এই নৰৰূপী ভগৱানৰ সেৱা কৰাৰ মানুহৰ প্ৰধান কৰ্তব্য। এই সচৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্তাক সেৱা কৰাটোৱে হৈছে মানুহৰ পৰম ধৰ্ম। সেয়ে কবিয়ে পাদ্য অৰ্ঘলৈ মানুহৰ পূজা কৰিবলৈ আৰু মানুহৰ জয়গান গাবলৈ কৈছে। গতিকে এইখিনিয়ে কৈছে কি যে এই পৃথিৱীত মানুহৰ অবিহনে কোনো নাই, সকলোফালে কেৱল মানুহ আছে। গতিকে আমি মানুহকে ভগৱান বুলি ভাবি লৈ মানুহকে পূজা পাদ্য অৰ্ঘলৈ পূজা কৰিবলৈ কৈছে। এইখিনি কৈছে। এতিয়া সমাৰ্থক শব্দবোৰ মানুহ মানৱ আৰু যিটো আছে সমাৰ্থক শব্দত মানুহ মানৱ বা মানুহ দুটা দিছে। সংঘ লগ বা বন্ধু, পৃথিৱী ধৰা, সোঁত ঢৌ বা লহৰ, স্বৰ্গ সৰগ আৰু দেৱ মানে দেৱতা হ'ব। এতিয়া সংস্কৃত কৰ্ম ধৰ্ম আদি শব্দৰ পৰা কৰম ধৰম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্ৰস্তুত কৰা। কি আছে ইয়াত? ধৰ্ম মানে ধৰম, কৰ্ম মানে কৰম, মৰ্ত্য মানে মৰত, দেৱ মানে দেৱতা। গতিকে এইটোৱে হৈছে যিটো কবিতা আছিল মানৱ বন্দনা, ইয়াৰে মূল কথাখিনি আৰু তথা ইয়াৰ প্ৰশ্ন উত্তৰ। গতিকে নেক্সট আমি ক্লাছ 10 ষ্টাৰ্ট কৰিম। ক্লাছ 10 ফাৰ্ষ্ট চেপ্টাৰ বা ছেকেণ্ড চেপ্টাৰ তেনেকুৱাকৈ ষ্টাৰ্ট কৰিম। গতিকে তোমালোকৰ যিবোৰ ফ্ৰেণ্ড আছে ক্লাছ 9-10 পঢ়া বা ভাইটি ভণ্টি আছে তেওঁলোকক শ্বেয়াৰ কৰি দিবা। গোটেই নহ'লেও কিছু পৰিমাণে তেওঁলোকে ধৰা কবিতাবিলাকৰ মূল কথাখিনি কম সময়ৰ ভিতৰতে বুজি পাব। ধৰা স্কুলত বুজি পোৱা নাই তেতিয়াহ'লে ইয়াতে এই অলপ টাইম ওলাই কিনে ইউটিউবৰ চেনেলটোত চালে তোমালোকৰ যিবিলাক চেপ্টাৰ আছে সেইবিলাক চব বুজি পাবা। তাৰোপৰি মই প্লে লিষ্টটো কিছুমান বনাই থৈ দিছোঁ। সেই প্লে লিষ্টত ধৰা যিবিলাক চৰকাৰী চাকৰি আছে তাৰ কিছুমান প্ৰশ্ন উত্তৰ দিয়া আছে কম্পিটিটিভ এক্সামৰ। তাৰপিছত ক্লাছ 9-10 দিম, তাৰপিছত ক্লাছ 4 মানৰ পৰা 8 মানলৈকে দিম, তেনেকুৱাকৈ দিম। গতিকে প্লে লিষ্টৰ পৰা চাব পাৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লাইক বাটনটো টিপি দিবা আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।